So hello everyone, welcome to Impact Career Tutorials. পুনৰবাৰ আপোনালোকক স্বাগত জনাইছো এটা নতুন সেশনলৈ। সকলোৱে হয়তো জানে যে আমাৰ এক্সাম আহি আছে হয়নে, আৰু সেই কাৰণে আপোনালোকৰ মাজলৈ মই ক্লকৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো। এইকেইটা কোৱেশ্চন যোৱাবাৰো আহিছে আৰু অহাৰ চান্স আছে, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ' প্লিজ লাইক কৰিব, কমেন্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। ঠিক আছে, আমি প্ৰথম কোৱেশ্চনটোলৈ যাওঁ। প্ৰথমে বেসিক কনসেপ্টখিনি মই আগতে দেখাইছো আপোনালোকক। আমাৰ এটা ফৰ্মুলা আছিলে হয়নে, ফৰ্মুলা এটা আছিলে। ফৰ্মুলাটো কি আছিলে আপোনাৰ? ফৰ্মুলাটো আছিলে আপোনাৰ থিটা ইজ ইকুৱেল টু 38 মাইনাছ 11/2 ইনটু m। এইটো আছিলে আমাৰ ফৰ্মুলা হয়নে, এইটো আছিলে আমাৰ ফৰ্মুলা। আৰু এই ফৰ্মুলাটো ইউজ কৰি আমি ক্লকৰ যিমানবোৰ এংগল আছে ন, ক্লকৰ ইণ্টাৰনেল এংগলে হওক বা এক্সটাৰ্নেল এংগলে হওক আমি ফাইন কৰিবলৈ সক্ষম হ'ম। ঠিক আছে, আৰু আমাৰ আহকচোন চাওঁ আমাৰ ক্লকৰ কি কি কুৱেশ্যন আহে। ইয়াতে চাব, ফাইন দ্য এংগল, এংগল ফাইন কৰিবলৈ আহে হয় না। ইণ্টাৰনেল এংগল মানে বুজি পাইছে চাগে সকলোৱে হয় ন। ইণ্টাৰনেল এংগল মানে এটা চাব, ইয়াক আমাৰ কি বুলি কয়? ইণ্টাৰনেল এংগল। ভিতৰৰ যিটো কোণ হয় এইটোক আমাৰ কি বুলি কয়? ইণ্টাৰনেল এংগল বুলি কয়। আৰু যিটো বাহিৰৰ কোণ হয় সেইটো কি বুলি কয়? আপোনাৰ এক্সটাৰ্নেল এংগল বুলি কয়। বুজি পাইছে? এইটো হ'ল ইণ্টাৰনেল এংগল আৰু এইটো হ'ল আপোনাৰ এক্সটাৰ্নেল এংগল। আৰু ইয়াৰ পৰা আপোনালোকৰ আৰু এটা কুৱেশ্যন অহা দেখা যায়, সেইটো হৈছে মিৰৰ ইমেজ আৰু ৱাটাৰ ইমেজ। এইটো কুৱেশ্যন অহা দেখা যায়। আৰু চাব আমি কি কি কুৱেশ্যন আমি ইয়াতে ডিছকাছ কৰিছোঁ, আপোনালোকে এবাৰ চাবচোন। প্ৰথম কুৱেশ্যনটো দিয়া আছে, আমি প্ৰথমতে আমি জানিব লাগিব 1 আৱাৰ ইজুকেলি কিমান হয় 30 ডিগ্ৰী, আৰু 1 মিনিট ইজুকেলি কি হয় আপোনাৰ 6 ডিগ্ৰী। সেই কনচেপ্টটো যদি চাব বিচাৰে আমাৰ যিটো ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েল এপ আছে সেইটো আপোনালোকে ডাউনলোড কৰিব। তাতে ফুল কনচেপ্ট দিয়া আছে, আপোনাৰ ভিডিঅ'টো আপোনাক খোলা কৰি ৰাখিছোঁ, আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। ঠিক আছে, এতিয়া প্ৰথম কুৱেশ্যনটো চাব। প্ৰথম কুৱেশ্যনটো দিয়া আছে, দ্য এংগল বিটুইন দ্য মিনিট হেণ্ড এণ্ড আৱাৰ হেণ্ড of a clock when the time is 4:20। 4:20 মিনিটৰ কাটা আৰু আৱাৰ কাটাৰ মাজত এংগল কিমান হ'ব? দিব ইয়াৰ আনসাৰটো। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 0 ডিগ্ৰী, 10 ডিগ্ৰী, 15 ডিগ্ৰী, 20 ডিগ্ৰী। কোনটো হ'ব ইয়াৰ আনসাৰটো? আপোনালোকে হয়তো সকলোৱে জানেই চাগে আমাৰ ফৰ্মুলাটো কি আছিলে। ফৰ্মুলাটো আছিলে আপোনাৰ থিটা ইজ ইকুৱেল টু, ইয়াৰ এটা ট্ৰেডিশ্যনেল মেথডো আছে, সেইটো মেথডত দেখাই নিদিওঁ এতিয়া, বৰ্তমান এক্সাম টাইম হয় ন, আৰু সেইকাৰণে আপোনালোকে সেইটো টাইম আপোনালোকে ইউজ কৰিব নালাগে। এনেই আপোনালোকে টাইমটো শেষ কৰিব নালাগে, জাষ্ট ফৰ্মুলাটো পাতি পিনে আপোনাৰ আনসাৰটো উলিয়ালেই হ'ল। আপোনাৰ ইয়াতে কি হ'ব? আপোনাৰ 38 হয় ন মাইনাছ 11/2 ইনটু m। এইটো ফৰ্মুলাত পাতি দিলে আপোনালোকে চল্ভ কৰিব পাৰিব। ঠিক আছে, ইয়াতে আপোনাৰ কিমান দিয়া আছে? 4:20 কিমান এংগল হ'ব দিয়া আছে। 4:20 মানে আপোনালোকে বুজি পাইছে চাগে। ইয়াতে মই ক্লকটো চাইডতে দেখাই দিছোঁ, কিন্তু এক্সামত ক্লকটো নিদিয়ে। এই 4:20 আছে, ইয়াতে আপোনাৰ ইয়াৰ এংগলটো উলিয়াবলৈ কৈছে। ইয়াৰ এংগলটো কি হ'ব এইটো কৈছে। ঠিক আছে, গতিকে আপোনালোকে মন কৰিব, ইয়াতে দিয়া আছে 30 ইনটু কিমান হ'ব আপোনাৰ আৱাৰ পাৰ্টটো কিমান দিয়া আছে? আপোনাৰ 4। আৱাৰ পাৰ্টটো আপোনাৰ কিমান দিয়া আছে? ইয়াতে 4 দিয়া আছে, গতিকে 4 হ'ব। মাইনাছ 11/2 এমৰ মানটো কিমান দিয়া আছে? আপোনাৰ মিনিটৰ মানটো কিমান দিয়া আছে? আপোনাৰ 20 ইনটু কিমান হ'ব? আপোনাৰ 20। ঠিকে আছে, গতিকে ইয়াতে চাব যে 4 3 গুণ কিমান হ'ব? 12 হয় নহয়, কিমান হ'ব আপোনাৰ 120 ডিগ্ৰী হয় ন, 120। ঠিক আছে, 120 হ'ব। মাইনাছ কিমান হ'ব? 11/2 ইনটু কিমান হ'ব আপোনাৰ? ইয়াতে ডাইৰেক্ট কৰি দিছোঁ, 2 কাটিলে 2 গুণ কিমান হ'ব? 20 হ'ব। গতিকে কিমান হ'ব? 110। মানে আপোনাৰ কিমান হ'ব? 120ৰ পৰা যদি মই 110 যায় কিমান থাকিব আপোনাৰ? 10 ডিগ্ৰী। মানে আপোনাৰ কিমান হ'ব? মডুলাছটো কিয় দিছোঁ জানেনে বাৰু? প্লাছ মাইনাছ যিয়ে নহওক, কুৱেশ্যনটো যাতে আমাৰ আনসাৰটো প্লাছত আহে সেইকাৰণে মই মডুলাছটো দিছোঁ। গতিকে আমাৰ কোনটো মানে থিটা ইজ ইকুৱেল টু আপোনাৰ কিমান হ'ব? 10 ডিগ্ৰী। মানে আপোনাৰ 4:20 আপোনাৰ কিমান হ'ব? আপোনাৰ 10 ডিগ্ৰী হ'ব। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 10 ডিগ্ৰী। ঠিক আছে, বুজি পাইছেনে বাৰু? যদি বুজি পাইছে প্লিজ এবাৰ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যিটো নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আৰু দ্বিতীয় কুৱেশ্যনলৈ যাওঁ। ইয়াৰ আলামত মই আৰু এটা কুৱেশ্যন দি যাওঁ। UPSC পেপাৰখন, যোৱাবাৰ পেপাৰখন চাব আপোনালোকে। UPSC যোৱাবাৰ পেপাৰখন চাব, তাতে এটা কুৱেশ্যন আহিছে যে 4:25 আপোনাৰ কি এংগল আছিলে, সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত আনসাৰটো দিবচোন। 4:25 আপোনাৰ কি এংগল আছিলে, সেই কুৱেশ্যনটো আপোনালোকে আনসাৰ কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা ৰাখিলোঁ। ঠিক আছে, এইটো আপোনাৰ UPSCত আহিছে, যোৱা বছৰ আহিছে, মনত ৰাখিব। যদি আপোনালোকে যোৱা বছৰ পেপাৰখন চাইছে তেনেহ'লে গম পাবই আপোনালোকে। আৰু নেক্সট কুৱেশ্যনটো চাব, নেক্সট চাব, এইটো কৰা, তোমালোকে কৰা এইটো। ইয়াতে দিয়া আছে, এইটো যোৱাবাৰ আহিছে, APSC যোৱাবাৰ আহিছে এইটো কুৱেশ্যন। এইটো কুৱেশ্যন চল্ভ কৰা। ইয়াতে দিয়া আছে, a clock shows the time 8:30 AM. What is the measurement of the angle made by the hand of clock? কি হ'ব? ইয়াৰ আনসাৰটো দিয়া।
এইটো UPSC সৰি APSC মই আপোনালোকে হয়তো সকলোৱে দেখিছে মই পেপাৰখনকে পেপাৰৰ পৰা কাটি দিছোঁ এইটো APSC 2022 পেপাৰখনত আহিছে ঠিক আছে যোৱা বছৰ পেপাৰখনত আহিছে চাব যোৱা বছৰ 23 হৈছিল ন আচ্ছা ঠিক আছে 22 ঠিক আছে হ'ব এইটো সলভ কৰক এবাৰ ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো কোৱা যিসকলে আমাক অনলাইন ফলো কৰা তেওঁলোকে প্লিজ এবাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে প্ৰিপাৰেচন কৰি আছে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ এই ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু ভিডিওটো কেনেকুৱা লাগিলে প্লিজ এবাৰ লাইক বা কমেন্ট কৰি জনাব কোৱা কি হ'ব আনসাৰটো 8:30 মই ক্লকটো আঁকি দিছো ৰবা হা 8:30 2:40 কেনেকে হ'ব হা $45 পাপা ৰে 45 কেনেকে পালা বা সলভ কৰা নিজে ফৰ্মুলাটো কি আছিল থিটা ইকুৱেল টু কি আছিল 30h minus 11/2 into m এইটো আছিল আমাৰ ফৰ্মুলা হয় নহয় গতিকে তোমাৰ ইয়াত 830 দিয়া আছে ন কিমান হ'ব 30 into আৱাৰটো কিমান হ'ব তোমাৰ 8 দিয়া আছে minus 11/2 into m ৰ মানটো কিমান দিয়া আছে তোমাৰ 30 দিয়া আছে হয় নহয় গতিকে মই যদি ইয়াতে কেনসেল কৰিটো কিমান হ'ব 15 হ'ব নাই গতিকে এইটো কিমান হ'ব 3 আৰু কিমান হ'ব 24 মানে কিমান হ'ব 240 হ'ব হয় না আৰু 11 into 15 কিমান হ'ব 165 হ'ব নাই 165 হ'ব গতিকে মই যদি ইয়াৰ পৰা যদি মাইনাস কৰো ঠিক আছে ইয়াৰ পৰা যদি 10 হল 10 পৰা 5 হলে কিমান থাকিব 5 মানে কিমান হ'ব 75 ডিগ্ৰী হ'ব ইয়াত 5 দুটাত আছে গতিকে এটো আপোনাৰ 75 ডিগ্ৰী হ'ব 10 হল 10 পৰা 5 হল থাকিব 5 হয় না ইয়াত থাকিব কিমান আপোনাৰ 13 হয় না 13 পৰা 6 গলে কিমান থাকিব 7 হয় না 13 পৰা 6 গলে কিমান থাকে 13 পৰা 6 গলে কিমান থাকে 7 থাকে নাই 75 ডিগ্ৰী অলপ ভাইবা ক্যালকুলেশন বিলাক অলপ চাবা আৰু না পাহৰি গৈছা ন বহুত আগতে কৰা তোমালোকে হয় ন অলপ পাহৰিবা আৰু ক্লাস 10 তে তোমালোকে ম্যাথছ এৰিলা হয় ন সায়েন্সৰ আছে নি কোনোবা সায়েন্সৰ নাই আৰ্টছৰ গটে কিটো হয় ন গটিকে অকমান চাবা চেষ্টা কৰিবা পাৰিবা কিন্তু ইয়াৰ আলামত তোমালোকে চাবা 832 যোৱা বছৰ আহিছে এবা চাবা যে 930 হয় ন বা 945 হয় ন বা ইউপিএসসি যেনেকে এবা দিছে আপোনাৰ 425 এইকেইটা কোৱেশ্চন তোমালোকে নিজে সলভ কৰি চাবা ইয়া দুটা তিনটা পাইলে বাকিখিনি কৰিব নালাগে আৰামছে নিজে মানে ওলাই যাব আনসাৰটো ঠিক আছে এটো হৈছে তোমালোকৰ ব্লকৰ এংগুল লোৱা ঠিক আছে কেতিয়াবা ক'ব পাৰে যে ইয়াৰ এক্সটাৰ্নাল এংগুল উলিয়াব দিব পাৰে বুজি পাইছা নে যোৱাবাৰ আমাক ইন্টাৰনেল এংগুল উলিয়াব দিছে এবাৰ আমাক এক্সটাৰ্নাল এংগুল উলিয়াব দিব পাৰে মানে হয় ন 830 কৈ কৰিছো যে এক্সটাৰ্নাল এংগুল কিমান হ'ব ইয়াৰ চোৱা আমি অলৰেডি গম পালো ন এটো 75 ডিগ্ৰী হয় হয় নহয় 75 ডিগ্ৰী বুলি গম পালো নাই চোৱা আকৌ দেখাই দিছো চোৱা 30h মাইনাস কিমান হ'ব 11/2 ইনটু কিমান হ'ব m হয় ন থিটা ইকুৱেল টু হয় না গতিকে কিমান হ'ব 30h মান কিমান দিয়া আছে 8 হয় ন মাইনাস 11/2 ইনটু m কিমান দিয়া আছে 30 দিয়া আছে হয় ন এটো ক্যান্সেল কৰিলে কিমান হ'ব 15 হ'ব গতিকে কিমান 3 গুণ 24 240 মাইনাস কিমান হ'ব 165 এটো কৰিলে কিমান হ'ব তোমাৰ 75 ডিগ্ৰী হ'ব না 75 ডিগ্ৰী এটো হল আমাৰ ইন্টাৰনেল এংগল মানে এটো তোমাৰ কি হয় 830 টো তোমাৰ কি হল এটো হল আমাৰ ইন্টাৰনেল এংগল এটো 830 কিমান আছে তোমাৰ 75 ডিগ্ৰী এটা যেটো বাহিৰৰ কোণ আছে ন এটো আমাৰ কি হল এক্সটাৰ্নেল এংগল হয় ন হয় না গটিকে এতিয়া গুটে কোণটোত আমাৰ কিমান ডিগ্ৰী আছে গুটে আমাৰ সাৰ্কেলটোত কিমান ডিগ্ৰী আছে
360 ডিগ্ৰীৰ পৰা আমি যদি মাইনাছ কৰি দিওঁ কিমান হ'ব আনসাৰটো কিমান হ'ব 360 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী মাইনাছ 75 ডিগ্ৰী মাইনাছ কৰিলে কিমান হ'ব কৰা কি হ'ব বাৰু এনেকে হলে হা 285 হ'ব 285 হ'ব আৰু এটা আহিব পাৰে দে এটো এক্সটাৰ্নাল এংগল খুদিব পাৰে যে এক্সটাৰ্নাল এংগল যোৱাবাৰ ইন্টাৰনাল খুদিছে এবা এক্সটাৰ্নালও খুদিব পাৰে ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব এটো কি হ'ব এটা an accurate clock shows 7 am at present how many degree will the hour hand rotate from when the clock will show 1 pm next day কোৱেশ্চনটো ভালকে পঢ়ি চোৱা 1 pm next day বুলি কৈছে কি হ'ব 1 pm next day কি হ'ব এটো যোৱা বছৰ আহিছে এটা চোৱা এটা 7 am দিয়া আছে ন হয় ন এটা একুৰেট ক্লকৰ কি কৈছে 7 pm ত বৰ্তমান হৈ আছে বৰ্তমান 7 pm হয় ন তাপা হাউ মেনি ডিগ্ৰী will the hour hand rotate from when the clock will show 1 pm next day এতিয়া চোৱা এতিয়া 7 am ৰ পৰা হয় ন 7 am ৰ পৰা 7 pm লৈ তোমাৰ কিমান ডিগ্ৰী থাকে টোটাল এপাক ৰোটেট কৰিলে কিমান হ'ব এপাক যদি ৰোটেট কৰে কিমান হ'ব 360 ডিগ্ৰী হয় ন 360 ডিগ্ৰী আকৌ নেক্সট ডে আকৌ ৰোটেট কৰিছ ন আকৌ কিমান হ'ব তোমাৰ 360 ডিগ্ৰী হ'ব না এটা নেক্সট ডে বুলি ইয়াতে কৈছা ন নেক্সট ডে হয় ন তো 1 pm 7 am ৰ পৰা 1 pm লৈ তোমাৰ কিমান হ'ব 360 ডিগ্ৰী আকৌ তোমাৰ 1 pm ৰ পৰা আকৌ 7 am লৈ তোমাৰ কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী আকৌ নেক্সট ডে তোমাৰ 1 pm ৰ কথা কৈছেগে আকৌ নেক্সট ডে এতিয়া চোৱা 1 pm ৰ কথা কৈছে না আকৌ 7 am পৰা 1 pm লৈ কিমান ডিগ্ৰী থাকে এত কিমান হ'ব তোমাৰ কেই ঘন্টা হ'ব আৰে মৰ্নিং 7টা বজাৰ পৰা ইভিনিং তোমাৰ মানে পিছবেলাৰ তোমাৰ 1টা বজালৈকে আফটাৰনুনত 5 বজালৈকে কেই ঘন্টা থাকিব কেই ঘন্টা হ'ব 6 ঘন্টা বুজি পাইছা কেই ঘন্টা হ'ব 6 ঘন্টা মানে কিমান হ'ব আমাৰ 1 আৱাৰত কিমান ডিগ্ৰী থাকে 1 আৱাৰত আমাৰ কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকে কিন্তু কিমান হ'ব 6 কিমান হ'ব 180 ডিগ্ৰী হ'ব নাই এটো 180 ডিগ্ৰী হ'ব এটা গুটিকেইটা প্লাস হোৱা কিমান হ'ব 0 হ'ব 6 6 12 12 এটা কিমান হ'ব পিছৰ শূন্য উকলিব 2 3 3 6 7 7 2 কিমান হ'ব 9 মানে কিমান হ'ব 900 ডিগ্ৰী গতিকে আনসাৰটো হ'ব 900 ডিগ্ৰী মই এটো তোমালোকক মানে ফোর্স কৰিছিলো এটো কাৰণে মানে অকমান নিজৰ ফালৰ পৰা নিজে ট্ৰাই কৰিব পাৰি নেকি হয় ন সেই বস্তুটোৰ কাৰণে মই তোমালোকক এটো কৰিব কাৰণে ফোর্স কৰিছিলো বুজি পাইছে আৰু এটো কোৱেশ্চন যোৱা বছৰ আহিছে এপিএসএ যোৱা বছৰ আহিছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰ আহিব পাৰে খালি অকমান সাৱধান হ'ব কোৱেশ্চন বিলাক ট্ৰিক্সটো সদায় বেলেগ বেলেগ কৈ দিবলৈ লৈছে আজিকালি ঠিক আছে আৰু সেই কাৰণে মানে মন কৰিব যে আগৰ স্টেপটোৰ লগত নেক্সট স্টেপটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব আৰু প্ৰত্যেকটো কোৱেশ্চনে মানে কি কৰিব লাগে কোৱেশ্চনটো ভালকে পঢ়িব লাগে ইয়াতে যেনেকৈ দিয়া আছে 7 am দিয়া আছে আকৌ ইয়াত আকৌ নেক্সট ইয়াৰ পিছতে নেক্সট ডে বুলি লগাই দিছে এই নেক্সট ডেটো বহুতে নেদেখে কিন্তু এই নেক্সট ডেটো বহুতে নেদেখে কিন্তু 1 pm লৈকে কৰি থৈ দিব মানে হয়নে মানে 7 am to 1 pm লৈকে 180 ডিগ্ৰী এনেকৈ ডাইৰেক্ট টিক মাৰি থৈ গুচি যাব আছে নে আছে 180 ডিগ্ৰী আছে বুজি পাইছা সবে হেতু টিক মাৰি থৈ গুচি আহিব বাট 180 ডিগ্ৰী নহয় মানে আজি যেনিবা আজি মৰ্নিং 7টা বজাৰ পৰা নিজে হিচাপ কৰি চোৱা আজি মৰ্নিং 7টা বজাৰ পৰা আকৌ সন্ধিয়া তোমাৰ হয় ন সন্ধিয়া তোমাৰ 7টা বজালৈকে কিমান 360 ডিগ্ৰী হ'ব এপাক ঘূৰিব ন আকৌ সন্ধিয়া 7টা বজাৰ পৰা আকৌ মৰ্নিং 7টা বজালৈকে কিমান আকৌ এপাক ঘূৰিব নাই দুপাক হ'ব দুপাকত আকৌ 360 ডিগ্ৰী হ'ব নাই আকৌ 7টা বজাৰ পৰা আকৌ 7টা বজাৰ পৰা 1টা বজালৈকে কেই ঘণ্টা হ'ব 6 ঘণ্টা হ'ব
বুজি পাইছা না ছঘণ্টা হলে কিমান হ'ব তোমাৰ 180 ডিগ্ৰী হ'ব গতিকে গোটেইকেইটা যদি আমি এড কৰোঁ তোমাৰ কিমান হ'ব আনচাৰটো 900 ডিগ্ৰী যিসকলে 900 ডিগ্ৰী টিক কৰিব তেওঁলোকৰ আনচাৰটো কাৰেক্ট হ'ব ঠিক আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু দুটামান কুৱেশ্যন আপোনালোকৰ মাজলৈ খুব সোনকালে লৈ আহিম ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম জয় হিন্দ